বিহগুৰিত ৰাইজৰ উত্তাল প্ৰতিবাদ পঞ্চায়ত কাৰ্যালয় স্থানান্তৰৰ বিৰোধ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদস্থলীত উপস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত আৰক্ষীৰ মোতায়েন 2 নং বিহগুৰি গাঁও পঞ্চায়ত কাৰ্যালয় পূৰ্বৰ স্থানতে থকাৰ দাবী 1 নং পঞ্চায়তৰ লগত সামিল কৰা হৈছে 2 নং পঞ্চায়ত সামিলকৰণত আপত্তি নাই ৰাইজৰ আপত্তি কাৰ্যালয় স্থানান্তৰকৰণত প্ৰশাসনিক বিষয়াৰ প্ৰতিশ্ৰুতিত এই মুহূৰ্তত পথ অৱৰোধ কাৰ্যসূচী বাতিল কৰিছে ৰাইজে। এই চূড়ান্ত যেটো প্ৰতিবাদী কাৰ্যসূচী এটো কৰিব লগা হল ৰাইজে এটা কাৰণত আমাৰ পঞ্চায়তী ৰাজ যেটো ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থাটো আমি যিমান দূৰ জানো পঞ্চায়তী ৰাজ ব্যৱস্থাটোৱে সাধাৰণ ৰাইজৰ কৃষক ৰাইজৰ উন্নতিৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা এটা এটো পঞ্চায়তী ৰাজ ব্যৱস্থা গতিকে এই ব্যৱস্থাটো পঞ্চায়তী ৰাজ ব্যৱস্থাটো যেটো ব্যৱস্থাই সাধাৰণ ৰাইজৰ উত্তৰণৰ কাৰণে কাম কৰে সেই ব্যৱস্থাটোৰ শেষৰ ফালে যেটো আমাৰ 2 নম্বৰ বিহগুৰি পঞ্চায়তত এটা হঠকাৰী সিদ্ধান্ত চৰকাৰী বিষয়া আমাৰ খণ্ড উন্নয়ন বিষয়া অধিৰাজ চমুৱা ডাঙৰীয়াই ললে কাৰ ষড়যন্ত্ৰত ললে সেইটো আমি নাজানো মূলত বিষয়টো হৈছে কি আমাৰ 2 নম্বৰ বিহগুৰি গাঁও পঞ্চায়তটো লোকপিয়ল অনুসৰি 9662টা ভোট থকা এইটো এটা পঞ্চায়ত আমি জানো বিধিসন্মতভাৱে 9662টা ভোট থকা পঞ্চায়তটো কোনো কাৰণত ভাঙিব নোৱাৰে বিধিসন্মতভাৱে গতিকে তেনেকুৱা এটা পঞ্চায়ত ভাঙি পেলাই 1 নম্বৰ পঞ্চায়তত 2800 মাত্ৰ কেইটামান ভোট আছে গতিকে সেইটো পঞ্চায়ত নাভাঙি সেইটো পঞ্চায়তত আমাৰ 2 নম্বৰ পঞ্চায়তটো ভাঙি পেলাই তাতে এড কৰি পেলাই 1 নম্বৰ পঞ্চায়তৰ স্বাৰ্থৰ খাতিৰত আমাৰ পঞ্চায়তটো ভাঙি চুৰমাৰ কৰিলে আমি বিভিন্ন ধৰণে প্ৰতিবাদ কৰাৰ পিছত আমাক এটা আশ্বাস দিলে যে ঠিক আছে আমি 2টা পঞ্চায়ত এক কৰি পেলাই বিহগুৰি পঞ্চায়ত কৰি দিও ঠিক আছে আমাৰ ৰাইজ সন্তুষ্ট হৈছে 2টা পঞ্চায়ত মিলাই পেলাই বিহগুৰি পঞ্চায়ত কৰি দিলে আমাৰ ৰাইজৰ দাবীটো আছিল কি 2টা পঞ্চায়তত 1 নম্বৰত যেহেতু 10টা ওয়ার্ড মানে 1 নম্বৰত 5টা ওয়ার্ড কৰি দিয়ক আৰু 2 নম্বৰত 5টা ওয়ার্ড কৰি দিয়ক সেইটো তেওঁলোকে আশ্বাস দিলে এটো আমি কৰি দিয়া হ'ব প্ৰশাসনীয় বিষয়াসকলে ক'লে এটো কৰি দিম তাৰ পিছত শেষৰ ফালে আমি গম পালো যে যেটো পঞ্চায়তত 2800 ভোট আছে মাত্ৰ তাতে 6টা ওয়ার্ড কৰি দিছে আৰু আমাৰ 2 নম্বৰ পঞ্চায়তত মাত্ৰ 4টা ওয়ার্ড কৰি দিছে তাৰ পিছত আমি হিমানখিনি হৈ থকাৰ পিছতো আমি কৈছিলো যে অন্তত আমাৰ যেটো স্থায়ী কাৰ্যালয় আছে 2 নম্বৰ বিহগুৰি গাঁও পঞ্চায়তৰ যেটো স্থায়ী কাৰ্যালয় আছে এই কাৰ্যালয়টো যত আছে তাতে থাকিবলৈ দিব লাগে বিহগুৰি কৰি দিলে আমি মানিলো 4টা 6টা কৰি দিলে আমি মানিলো কিন্তু অন্তত আমাৰ কাৰ্যালয়টো দিয়ক কাৰ্যালয়টো আমাৰ পুৰণা কাৰ্যালয়টো যত আছিল তাতে থাকক তাৰ পিছতো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে এজন দুজন ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বিষয়া অধিৰাজ চমুৱাই কাম কৰি পেলাই 1 নম্বৰ পঞ্চায়তত আমাৰ 2 নম্বৰ পঞ্চায়তটো স্থানান্তৰ কৰিব বিচাৰিছে আমাৰ 2 নম্বৰ যেটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো আমাক লাগিব কোনো পৰ্যায়ে 1 নং পঞ্চায়তত যাবলৈ আমাৰ নহব আমি নিদিও আমাক মানে এটো লাগিবই আমাৰ গাঁৱৰ মাজত আছে এই বস্তুখিনি আমাক কেতিয়াও আমাৰ নিজৰ অধিকাৰটো চিনিবলৈ কাকো নিদিও আমি আমাৰ বৃদ্ধ মানুহ আছে বহুত বুঢ়া মানুহ আছে আমাৰ তাত যাব নোৱাৰে সেইকাৰণে আমাৰ গাঁৱৰ মাজত আছে এই বস্তুটো আমাক লাগিবই 2 নং পঞ্চায়তৰ আমাৰ 1 নং পঞ্চায়তৰ লগত কোনো সম্বন্ধ নহব